সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি এইখন ভিডিঅ'ত আলোচনা কৰিম কিছুমান প্ৰশ্ন উত্তৰ এক্সপ্লেনেশ্যনৰ সৈতে। ঠিক আছে, দশমমান শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্ন 11ৰ পৰা 14লৈকে আমি আলোচনা কৰিম আজিৰ এই ভিডিঅ'টো। গতিকে পলম নকৰাকৈ আৰম্ভ কৰিলোঁ আজিৰ এই প্ৰশ্নোত্তৰৰ ভিডিঅ'টো। সকলোকে অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লগতে বন্ধুসকলৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিবলৈ। যিকে নহওক, গতিকে আমি প্ৰথমে লৈছোঁ কুৱেশ্যন নম্বৰ 11, প্ৰথমটো প্ৰশ্ন আজিৰ ভিডিঅ'ৰ কাৰণে। অনুশীলনীৰ প্ৰশ্ন 11 নম্বৰ প্ৰশ্ন কি আছে? বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? প্ৰশ্নটো এনেকুৱা, বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বিক্ৰিয়া বোলা হয় কিয়? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। প্ৰথমে আমি লিখিব লাগিব বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত কিয় হয়। দ্বিতীয়টো অংশ আছে যে বিযোজন বিক্ৰিয়া আৰু সংযোজন বিক্ৰিয়াৰ আমি কি কৰিলোঁ সমীকৰণ লিখিব লাগিব, এটাকৈ সমীকৰণ লিখিলেই হ'ল। আমি জানো বিযোজন বিক্ৰিয়া মানে কি। বিযোজন বিক্ৰিয়াত কি হয়? বিযোজন বিক্ৰিয়াত কি থাকে আমাৰ? বিযোজন বিক্ৰিয়াত কি থাকে আমাৰ? এটা বিক্ৰিয়ক পদাৰ্থ R থাকে। এই বিক্রিয়ক পদাৰ্থৰ বিযোজন ঘটি দুই বা ততোধিক কি হ'ব? পি ফৰ প্ৰডাক্ট। পি হৈছে বিক্ৰিয়াজাত পদাৰ্থ, R হৈছে বিক্ৰিয়ক পদাৰ্থ, পি হৈছে বিক্ৰিয়াজাত পদাৰ্থ। R ফৰ ৰিয়েক্টেণ্ট অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ, বিক্ৰিয়াত অংশগ্ৰহণ কৰা পদাৰ্থ যিকোনো হ'ব পাৰে, ছডিয়াম ক্লোৰাইড হ'ব পাৰে, সিলভাৰ ক্লোৰাইড হ'ব পাৰে, যিকোনো হ'ব পাৰে, কেলছিয়াম কাৰ্বনেট হ'ব পাৰে। ঠিক আছে, যাক আমি বিক্ৰিয়ক বুলি কওঁ। আৰু বিক্ৰিয়াৰ পিছত যি পদাৰ্থ উৎপন্ন হয় অৰ্থাৎ পি, যাক প্ৰডাক্ট অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। প্ৰডাক্ট, পি ফৰ প্ৰডাক্ট, বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱা, ৰাসায়নিক বিক্ৰিয়াত উৎপন্ন হোৱা পদাৰ্থ দুই বা ততোধিক কি হ'ব পাৰে? বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব পাৰে। এনেকুৱা ধৰণৰ যদি আমি ৰাসায়নিক বিক্ৰিয়া পাওঁ তাক আমি কি কওঁ? বিযোজন বিক্ৰিয়া বুলি কওঁ। বিযোজন মানে কি? এটা কি হৈছে? বিক্ৰিয়ক পদাৰ্থ এটাৰ বিযোজন ঘটিছে। বিক্ৰিয়ক পদাৰ্থ এটা ভাঙি গৈ তাৰ পৰা কি হৈছে? দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে অৰ্থাৎ বিযোজন ঘটিছে। ডিকম্প'জ হৈছে, ডিকম্প'জিশ্যন ৰিয়েকশ্যন বুলি কোৱা হয় ইংৰাজীত। ডিকম্প'জিশ্যন ৰিয়েকশ্যন। ঠিক আছে, অর্থাৎ ডিকম্পোজ হয়েছে বিক্রিয়ক পদার্থ ডিকম্পোজ হয়ে তার পৰা দুই বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয়েছে। এনেকুৱা ধৰণৰ বিক্রিয়াক আমি বিযোজন বিক্রিয়া বুলি কওঁ। আমি আগতে আলোচনা কৰিছোঁ। যেনেকুৱা বিযোজন বিক্রিয়া বুলি ল'লে আমি ল'ব পাৰোঁ কেলছিয়াম কাৰ্বনেট, CaCO3। কেলছিয়াম কাৰ্বনেট হৈছে চূণশিল। চূণশিলক যদি তাপ প্ৰয়োগ কৰা হয়, তাপ দিয়া হয়, ডেল্টা ফৰ, ডেল্টা ত্ৰিভুজ নহয়, ডেল্টা এক তাপ বুজোৱা হয়, নতুবা আমি তাপ বুলি লিখিম, ডাইৰেক্ট তাপ বুলি লিখিম। তাপ প্ৰয়োগ কৰিলে কি হ'ব? কেলছিয়াম অক্সাইড পুৰা চূণ প্লাছ কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। এই যিটো ৰাসায়নিক বিক্ৰিয়া আমি পাম, এই বিক্ৰিয়াটো হ'ব আমাৰ বিযোজন বিক্ৰিয়া। কাৰণ ইয়াত বিক্ৰিয়ক পদাৰ্থক কেলছিয়াম কাৰ্বনেটক ওপৰত যেতিয়া তাপ শক্তি প্ৰয়োগ কৰা হৈছে তেতিয়া এই কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত হৈছে। ঠিক আছে, ডিকম্পোজ হৈছে। ঠিক তেনেদৰে বিযোজন বিক্ৰিয়াটো কি? সংযোজন বিক্ৰিয়াৰ ওলোটা। সংযোজন বিক্ৰিয়াত কি হয়? দুই বা ততোধিক বিক্রিয়ক পদাৰ্থৰ সংযোজন ঘটে। সংযোজনৰ ফলত ঠিক তেনেদৰে এক নতুবা দুই বা ততোধিক কি হ'ব পাৰে? বিক্রিয়াজাত পদাৰ্থ পি প্লাছ পি হ'ব, নতুবা এটা হ'ব পাৰে। ঠিক আছে, এক বা অধিক ততোধিক যেতিয়া দুই বা ততোধিক বিক্রিয়ক পদাৰ্থৰ মাজত ৰাসায়নিক সংযোজন ঘটে আৰু ইয়াৰ ফলস্বৰূপে যেতিয়া আমি কি পাওঁ? বিক্রিয়াজাত পদাৰ্থ পাওঁ, এটা দুটা নতুবা ততোধিক বিক্রিয়াজাত পদাৰ্থ পাওঁ, তেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়াক আমি কি বুলি কওঁ? সংযোজন বিক্রিয়া। সংযোজন, কম্বিনেশ্যন ৰিয়েকশ্যন, কম্বিনেশ্যন অৰ্থাৎ কম্বাইন হয়। সংযোজন বিক্রিয়া, সংযোজন ঘটা মানে কি? একেলগ হোৱা।
ঠিক আছে দুই বা ততোধিক বিক্রিয়ক পদার্থ একেলগ হৈ বেলেগ বেলেগ বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাক কোৱা হয় আমাৰ সংযোজন বিক্রিয়া কম্বিনেশন রিঅ্যাকশন কম্বাইনের পৰা কম্বিনেশন হৈছে কম্বাইন হোৱা মানে একেলগ হোৱা সংযোজন ঘটা ঠিক আছে অর্থাৎ সংযোজন ঘটে গতিকে আমি প্ৰশ্নৰ উত্তৰটো ভালদৰে লিখিব লাগে তেনেহ'লে আমি এনেদৰে লিখিব পাৰোঁ ইয়াত মই নিজে কি কৰিছোঁ নোট কৰিছোঁ যাতে সকলোৱে ভালদৰে বুজিব পাৰে একেবাৰে পয়েন্ট ওয়াইজ যদি আমি লিখিব লাগে তেনেহ'লে আমি এনেদৰে লিখিম যে বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়ার বিপরীত বিক্রিয়া opposite reaction of decomposition reaction is the opposite reaction of combination reaction বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়ার বিপরীত বিক্রিয়া বুলি কোৱা হয় কাৰণটো কি বিযোজন বিক্রিয়াত এটা বিক্রিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয় খণ্ডত লিখাত কিন্তু অলপ প্রবলেম হয়েছিল ঠিক আছে ফন্টৰ কাৰণে কোনো বানান ভুল নহয় বুজি লবা তোমালোকে উৎপন্ন হয় আনহাতে সংযোজন বিক্রিয়াত কি হয় আমি জানো অলপ আগতে আমি আলোচনা কৰিলো দুই বা ততোধিক বিক্রিয়ক পদার্থৰ সংযোজন ঘটে আৰু ফলস্বৰূপে এক দুই নতুবা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয় বিযোজন আৰু সংযোজন বিক্রিয়াৰ সমীকৰণ আমি তলত উল্লেখ কৰিলো তলত দিয়া হল বিযোজন আৰু সংযোজন বিক্রিয়াৰ সমীকৰণ তলত দিয়া হল যেতিয়া আমি উত্তৰ লিখিব লাগে এনেকুৱা পয়েন্ট ওয়াইজ আমি লিখিব লাগিব কি আমি অলপ আগত আলোচনা কৰিলো বিযোজন বিক্রিয়াৰ ক্ষেত্ৰত আমি কি ক্যালসিয়াম কার্বনেট লৈছো ক্যালসিয়াম কার্বনেটৰ বিযোজন লৈছো ক্যালসিয়াম কার্বনেট ঠিক আছে চুনশিল ক্যালসিয়াম কার্বনেট হৈছে চুনশিল গোটা ব্ৰেকেটত এস লিখিছো এস ফৰ সলিড মানে গোটা ইয়াৰ অৱস্থা বিক্রিয়ক বা বিক্রিয়াজাত পদার্থৰ অবস্থা ব্রেকেটত লিখা হয় এস ফর সলিড অর্থাৎ গোটা বা কঠিন পদার্থ হলে অবস্থাটো কঠিন হলে এস লিখা হয় তরল হলে এল লিখা হয় অর্থাৎ লিকুইড এল ফর লিকুইড মানে তরল গ্যাস হলে স্মল জি লিখা হয় আমি জানো এইবোৰ কথা জলীয় হলে একুয়াস অর্থাৎ দ্রবজাতীয় হলে একুয়াস একিউ লিখা হয় যেনেকৈ এসিড ক্ষাৰ লবণৰ ক্ষেত্ৰত কেতিয়াবা হয় একুয়াস থাকে সেইবোৰ ক্ষেত্ৰত ঠিক আছে গ্যাসৰ ক্ষেত্ৰত কার্বন ডাই অক্সাইড অক্সিজেন এদের ক্ষেত্ৰত জি লিখা হয় পানী কেরোসিন বেনজিন ইত্যাদিৰ ক্ষেত্ৰত এল লিকুইড থাকে এখানে লিকুইড এল লিখা হয় অ্যালকোহলের ক্ষেত্রতো লিখা হয় এল ঠিক আছে এস সলিড ঠিক আছে যেহেতু ক্যালসিয়াম কার্বনেট চুনশিল সলিড সেখানে ব্রেকেটে এস লিখিছো যেখানে তাপ প্রয়োগ কৰিলে তাপ ডাইরেক্ট নিলিখে আমি ডেল্টা বুলি লিখিব পাৰো ডেল্টাই কি তাপ দিয়া বুঝায় তাপ শক্তি প্রয়োগ কৰিলে অর্থাৎ তাপ দিলে তপতালে কি হ'ব ক্যালসিয়াম কার্বনেট ক্যালসিয়াম অক্সাইড CaO পুরা চুন বুলি ক'ব পাৰো আমি পুরা চুন ঠিক আছে ক্যালসিয়াম অক্সাইড প্লাস কার্বন ডাই অক্সাইড গ্যাস জি ফর গ্যাস কার্বন ডাই অক্সাইড গ্যাস লৈ বিয়োজিত হ'ব এই বিক্রিয়াটো হৈছে বিযোজন বিক্রিয়াৰ এটা সমীকৰণ বা উদাহৰণ আমি লৈছো ঠিক তেনেদৰে সংযোজন বিক্রিয়াৰ উদাহৰণ হিচাপে একেবাৰে সহজ ঠিক আছে সংযোজন বিক্রিয়া আমি কি কার্বন ঠিক আছে কার্বন লৈছো কার্বন লগত অক্সিজেন গ্যাস যোগ কৰা হয় O2 হ'ব ইয়াত O2 কার্বন প্লাস অক্সিজেন ঠিক আছে কয়লা কার্বন আমি কয়লা লব পাৰো বা তেনেকুৱা কার্বনৰ বেলেগ উৎস আমি লব পাৰো কয়লা কার্বনৰ এটা ভাল উৎস এখানে কয়লা বুলি লৈছো কার্বন কয়লাক যেতিয়া দহন কৰা হ'ব দহন কম্বাসন কৰিলে অক্সিজেন থাকে তাত অক্সিজেন উপস্থিত থাকে আমি জানো যেতিয়া দহন কৰা হয় অর্থাৎ জ্বলোৱা হয় দহন কৰা হয় কম্বাসন বুলি কোৱা হয় কম্বাসন যেতিয়া কয়লাৰ দহন ঘটা হ'ব তেতিয়া কি হ'ব কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হ'ব কম্বাসন কৰা হ'ব দহন কৰা হ'ব মানে কি তাত অক্সিজেন থাকিব অম্লজান অক্সিজেন থাকিব O2 থাকিব অর্থাৎ C+O2 CO2 ঠিক আছে কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হ'ব ইয়াত R+R আমাৰ কার্বন হৈছে এটা বিক্রিয়াজাত পদার্থ বিক্রিয়ক পদার্থ রিঅ্যাক্টেন্ট অক্সিজেন হৈছে আন এটা বিক্রিয়ক পদার্থ এই দুটা বিক্রিয়ক পদার্থৰ সংযোজন ঘটি এটা নতুন পদার্থ উৎপন্ন হৈছে বিক্রিয়াজাত পদার্থ প্রোডাক্ট উৎপন্ন হৈছে বিক্রিয়াটোৰ ক্ষেত্ৰত সেইকাৰণে এই বিক্রিয়াটো হৈছে সংযোজন বিক্রিয়া ঠিক আছে গতিকে আমি নিশ্চয় বুজিব পাৰিলো বিযোজন বিক্রিয়াৰ সংযোজন বিক্রিয়াৰ পাৰ্থক্য কি গতিকে এনেদৰে আমি পয়েন্ট ওয়াইজ আনসাৰবোৰ লিখিব লাগিব ঠিক আছে এতিয়া তাৰ
পৰৱৰ্তী প্ৰশ্ন 12 নম্বৰ প্ৰশ্ন তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে এইটো খণ্ডত কিন্তু আমি বাৰে কৈ আছো ফন্টৰ অসুবিধা ভাল ফন্ট নাই মোৰ তাত সেইকাৰণে লিখাত কিছুমান অসুবিধা হয় আখৰ তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা ঠিক আছে এতিয়া বিযোজন বিক্ৰিয়া মানে আমি জানিছো বিযোজন বিক্ৰিয়া মানে কি জানিছো আমি যেতিয়া বিক্ৰিয়ক পদাৰ্থৰ পৰা এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা তাপ শক্তিৰ জৰিয়তে হওক বা পোহৰ শক্তি বা বিদ্যুৎ শক্তিৰ জৰিয়তে হওক যেতিয়া কি কৰা হ'ব তাপ শক্তি বা বেলেগ শক্তি প্ৰয়োগ কৰা হয় তেতিয়া এটা বিক্ৰিয়ক পদাৰ্থ পৰা এটা আৰৰ পৰা কি হ'ব পাৰে দুই বা ততোধিক আমি প্ৰডাক্ট বিক্ৰিয়াজাত পদাৰ্থ কি আছে বিক্ৰিয়াজাত পদাৰ্থ product বুলি কোৱা হয় product reactant and product p কি হ'ব পাৰে দুই বা ততোধিক দুটা তো হ'বই লাগিব যেহেতু বিযোজন ঘটি at least দুটা হ'ব লাগিব দুই বা ততোধিক কি হ'ব আমাৰ দুই ততোধিক হ'ব পাৰে কেতিয়াবা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ পাম তাক আমি কি কওঁ বিযোজন বিক্ৰিয়া বুলি কওঁ এতিয়া বিযোজন বিক্ৰিয়া প্ৰধানতঃ তিনি প্ৰকাৰৰ হয় ঠিক আছে এটা হৈছে থাৰ্মোলাইসিস অৰ্থাৎ তাপ শক্তিৰ জৰিয়তে যি থাৰ্মোলাইসিস মানে যেবোৰ বিযোজন বিক্ৰিয়া কি হয় তাপ শক্তি প্ৰয়োগ কৰি যিবোৰ বিযোজন বিক্ৰিয়া সংঘটিত হয় অলপ আগতে যে আমি উদাহৰণ লৈছিলো ক্যালসিয়াম কাৰ্বনেটৰ যি সমীকৰণ লিখিছিলো এয়া হৈছে থাৰ্মোলাইসিস ৰিঅ্যাকশন ঠিক আছে তাপ বিশ্লেষী বুলি ক'ব পাৰো তাপ বিশ্লেষী বিযোজন বিক্ৰিয়া তাৰপিছত আমাৰ পোহৰৰ উপস্থিতিতো বিযোজন ঘটিব পাৰে বিক্ৰিয়ক পদাৰ্থৰ আৰু তাৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব পাৰে তাক ফটোলাইসিস বুলি কয় পোহৰক ফটো বুলি কয় যেনে ফটোসিনথেসিস আলো সংশ্লেষণ পোহৰৰ উপস্থিতিত হয় এই কাৰণে ফটোলাইসিস অৰ্থাৎ পোহৰ বিশ্লেষী বিযোজন ৰাসায়নিক বিক্ৰিয়া ঠিক আছে আলোচনা কৰিম আমি আৰু তৃতীয়টো হৈছে আমাৰ ইলেক্ট্ৰোলাইসিস মানে বিদ্যুৎ শক্তিৰ যোগেদি যি হয় অৰ্থাৎ বিদ্যুৎ বিশ্লেষণ বিদ্যুৎ বিশ্লেষী বিযোজন বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়া ঠিক আছে ইলেক্ট্ৰোলাইসিস এই তিনি ধৰণৰ আমি বিযোজন বিক্ৰিয়া পাও ডিকম্পোজিশন ৰিঅ্যাকশন পাও ডিকম্পোজিশন ৰিঅ্যাকশন মানে we get three types of decomposition reactions thermolysis তাপ বিশ্লেষী রাসায়নিক বিযোজন বিক্রিয়া thermolysis photolysis পোহৰ বিশ্লেষী আৰু ইলেক্ট্ৰোলাইসিস বিদ্যুৎ বিশ্লেষী এই তিনি ধৰণৰ পাও এই তিনি ধৰণৰ বিক্ৰিয়াৰ আমাৰ উদাহৰণ দিব কৈছে উদাহৰণ বিচাৰিছে কোৱেশ্চন নম্বৰ 12 তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰ সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ আমি লিখিব লাগে তো প্ৰথমে আমি তাপ শক্তি অলপ আগত আলোচনা কৰিছো সেই সমীকৰণটো আমি লিখি দিম তাপ শক্তিৰে পইণ্ট ওয়াইজ লিখিছো তাপ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ এটা সমীকৰণ কি হ'ব এনেকুৱা হ'ব ক্যালসিয়াম কাৰ্বনেট অৰ্থাৎ আমি কি ক্যালসিয়াম কাৰ্বনেট মানে কি চূণশিল ঠিক আছে ক্যালসিয়াম কাৰ্বনেট হৈছে আমাৰ চূণশিলক যদি তাপ প্ৰয়োগ কৰা হয় চূণশিলৰ ওপৰত যদি তাপ প্ৰয়োগ কৰা হয় তেনেহলে এই বিযোজন ঘটিব এই বিক্ৰিয়ক পদাৰ্থটোৰ ৰিঅ্যাক্টেন্টৰ ক্যালসিয়াম কাৰ্বনেটৰ বিযোজন ঘটিব আৰু বিযোজন ঘটাৰ ফলত কি হ'ব এই ক্যালসিয়াম অক্সাইড অৰ্থাৎ পুৰা চূণ ক্যালসিয়াম অক্সাইড আৰু লগতে কাৰ্বন ডাই অক্সাইড গেছলৈ ৰূপান্তৰিত হ'ব বিযোজিত হ'ব এই সমীকৰণটো ৰাসায়নিক বিক্ৰিয়াটো হৈছে তাপ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ এটা সমীকৰণ ৰাসায়নিক সমীকৰণ বা ৰাসায়নিক বিক্ৰিয়াৰ এটা উদাহৰণ বুলি আমি ক'ব পাৰো দ্বিতীয়টো পোহৰ শক্তিৰে সংঘটিত আমাৰ পোহৰ শক্তিৰ দ্বাৰা কি হ'ব পাৰে আমাৰ বিযোজন বিক্ৰিয়া সংঘটিত হ'ব পাৰে সেইটো হৈছে আমাৰ সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰৰ উপস্থিতিত যদি ৰখা হয় তেনেহলে কি হ'ব সিলভাৰ আৰু ক্লোৰিনলৈ কি হ'ব সিলভাৰ প্লাস ক্লোৰিন AgCl2 সিলভাৰ ক্লোৰাইড ইয়াক সূৰ্যৰ পোহৰত যদি আমি ৰাখো তেনেহলে কি হ'ব সূৰ্যৰ পোহৰৰ উপস্থিতিত ই সিলভাৰ আৰু ক্লোৰিনলৈ কি হয় পৰিৱৰ্তিত হয় আছে ক্লোৰিন গেছ আৰু সিলভাৰ ধাতু ৰূপান্তৰিত হয় বা বিযোজিত হয় বুলি আমি ক'ব পাৰো ঠিক আছে
এইকাৰণে সিলভাৰ ক্লোৰাইড যদি আমি সূৰ্যৰ পোহৰত ৰাখোঁ তেনেহ'লে আমি মটিয়া ৰঙৰ এটা তৰপ পাওঁ। তেনে কি পাওঁ আমি মটিয়া বৰণ হৈ পৰে। এই মটিয়া বৰণ হৈ পৰে গ্ৰে কালাৰ হৈ পৰে, গ্ৰে কালাৰ। ঠিক আছে, সিলভাৰ ক্লোৰাইড গ্ৰে মটিয়া বৰণ হৈ পৰে। তাৰ কাৰণ হৈছে যে সিলভাৰ ক্লোৰাইডক সূৰ্যৰ উপস্থিতিত ৰাখিলে বা সূৰ্যৰ পোহৰৰ উপস্থিতিত ৰাখিলে কি হ'ব, সিলভাৰ প্লাছ ক্লোৰিন গেছলৈ বিযোজিত হ'ব। গতিকে ৰাসায়নিক সমীকৰণটো ইয়াত লিখা হৈছে সমতুল সমীকৰণ 2AgCl। ইয়াত সূৰ্যৰ পোহৰ উপস্থিতিত কি হ'ব, ই 2Ag অৰ্থাৎ সিলভাৰলৈ সমীকৰণটো সমতুল কৰা হৈছে। সেইকাৰণে 2Ag সিলভাৰ প্লাছ ক্লোৰিন গেছ উৎপন্ন হ'ব, অৰ্থাৎ বিয়োজন ঘটিব। এই সমীকৰণটো হৈছে, এই ৰাসায়নিক সমীকৰণটো হৈছে পোহৰ শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়াৰ এটা উদাহৰণ। তাৰপিছত আমি পাম বিদ্যুৎ শক্তিৰে সংঘটিত, বিদ্যুৎ শক্তিৰ দ্বাৰাও কি হ'ব পাৰে বিয়োজন বিক্ৰিয়া সংঘটিত হ'ব পাৰে। তাৰ এটা সমীকৰণ আমি দিব পাৰোঁ। ইয়াত দুটা সমীকৰণ মই দিছোঁ তলত, যিটো তোমালোকৰ কাৰণে সহজ হয়, সেইটো তোমালোক পৰীক্ষা যদি আহে তেনেকুৱা প্ৰশ্ন লিখিব পাৰা। ঠিক আছে, হাইড্ৰলাইচিছ জলবিশ্লেষণ বা পানীৰ জলবিশ্লেষণ যদি কৰা হয়, ঠিক আছে, তেনে ক্ষেত্ৰত 2H2O সমতুল সমীকৰণটো লিখা হৈছে। ইয়াৰ পৰা কি পাম আমি, হাইড্ৰজেন গেছ পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটালে, H2ওৰ বিদ্যুৎ বিশ্লেষণ ঘটালে ইয়াৰ পৰা হাইড্ৰজেন H2 আৰু অক্সিজেন O2 গেছ উৎপন্ন হ'ব। অৰ্থাৎ হাইড্ৰজেন অক্সাইড অৰ্থাৎ পানীৰ বিয়োজন ঘটিব, আৰু বিয়োজন ঘটি কি উৎপন্ন হ'ব, হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ উৎপন্ন হ'ব। অৰ্থাৎ জলবিদ্যুৎ বিশ্লেষণ হৈ পানীৰ অণু হাইড্ৰজেন আৰু অক্সিজেন গেছলৈ বিয়োজিত হয়। ঠিক আছে, এই আমাৰ উদাহৰণ। নতুবা আমি ছডিয়াম ক্লোৰাইডৰ বিদ্যুৎ বিশ্লেষণ যদি কৰোঁ, তাৰ পৰা আমি ছডিয়াম প্লাছ ক্লোৰিন পাম। সেইটো আমি এক্সাম্পল দিব পাৰোঁ। ইয়াত দিয়া আছে, লিখা আছে, এক্সাম্পলটো তোমালোকে চাই লোৱা। 2NaCl, ঠিক আছে, অৰ্থাৎ NaCl ইয়াত পিছতো তোমালোকে সমতুল কৰি দিব পাৰা। ইয়াত যে ইলেক্ট্ৰলাইচিছ কৰা হয়, ইলেক্ট্ৰলাইচিছ মানে এনড আৰু কেথডৰ উপস্থিতিত যি বিক্ৰিয়া, ৰাসায়নিক বিক্ৰিয়া হ'বলৈ দিয়া হয়। ঠিক আছে, ছডিয়াম ক্লোৰাইড কি হ'ব, ছডিয়াম প্লাছ ক্লোৰিনলৈ বিয়োজিত হ'ব। ছডিয়াম হৈছে ধাতু, ক্লোৰিন হৈছে গেছ। ঠিক আছে, যে 2NaCl বিদ্যুৎ বিশ্লেষণ ঘটালে আমি 2Na+Cl2 পাওঁ, অৰ্থাৎ ছডিয়াম প্লাছ ক্লোৰিন গেছ পাওঁ। ঠিক আছে, এইটো হ'ল আমাৰ সমীকৰণ লিখিব দিছে, সমীকৰণখিনি আমি লিখিলোঁ এনেদৰে। গতিকে বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়া এটা সমীকৰণ আমি যিকোনো এটা লিখিব পাৰোঁ। এইটোৱে লিখিব পাৰোঁ, অথবা NaCl2 লিখিব পাৰোঁ, ছডিয়াম ক্লোৰাইড। ইয়াৰ পিছত 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি সোনকালে। অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ মাজত কিবা পাৰ্থক্য আছে নে নাই? নিশ্চয় আছে। এই পাৰ্থক্য কি আমাক লিখিব দিছে। এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা, অৰ্থাৎ অপহৰণ বিক্ৰিয়া আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ সমীকৰণ আমি লিখিব লাগে। এতিয়া অপহৰণ বিক্ৰিয়া মানেনো কি? ঠিক আছে, যেতিয়া দুই বা ততোধিক, বিশেষকৈ দুটা বুলি ধৰিলোঁ, দুটা বিক্ৰিয়কৰ মাজত যেতিয়া কি হ'ব, দুটা বিক্ৰিয়কৰ মাজত এনেকুৱা পৰিস্থিতি আমি পাওঁ, দুটা বিক্ৰিয়কৰ মাজত সেইখিনি R+R লিখিছোঁ, অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ প্লাছ বিক্ৰিয়ক পদাৰ্থ, দুটা ভিন্ন বিক্ৰিয়ক পদাৰ্থৰ মাজত যেতিয়া ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব আৰু তাৰ ফলত দুটা ভিন্ন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। এই ক্ষেত্ৰত যদি এনেকুৱা হয় যে কি হয়, এটা বিক্ৰিয়ক পদাৰ্থ আমি যৌগ পাওঁ, বিশেষকৈ যৌগ, আৰু আনটো বিক্ৰিয়াজাত পদাৰ্থ বিশেষকৈ মৌল পাওঁ। তেনে ক্ষেত্ৰত কি হয়, এই যৌগটোত কি থাকে, দুটা অংশ থাকে বা তিনিটা অংশ থাকিব, দুই বা ততোধিক মৌল থাকিব। ঠিক আছে, এই যিটো মৌল থাকিব, এই মৌলটো এই যৌগটোত থকা বেলেগ মৌলৰ পৰমাণুৰ সৈতে জড়িত হ'ব, নতুবা অণুৰ সৈতে জড়িত হ'ব। আৰু ঠিক আছে, এই যৌগটোৰ পৰা কিবা এটা অংশ অপহৰণ ঘটিব, আৰু ফলত দুটা ভিন্ন বিক্ৰিয়াজাত পদাৰ্থ আমি পাম। এনেকুৱা ধৰণৰ যি বিক্ৰিয়া পাওঁ তাক আমি অপহৰণ বিক্ৰিয়া বুলি কওঁ। অৰ্থাৎ এটা অংশ, বিক্ৰিয়ক পদাৰ্থৰ এটা অংশ
আনটো অংশৰ দ্বাৰা অপসাৰিত হ'ব তেনেকুৱা ধৰণৰ বিক্ৰিয়াক ৰাসায়নিক বিক্ৰিয়াক আমি অপহৰণ বিক্ৰিয়া বুলি কওঁ এনে বুজাত অলপ কঠিন হৈছে যদি আমি এক্সাম্পল লওঁ তেনেহ'লে আমাৰ সহজ হ'ব ধৰি ললোঁ কপাৰ সালফেট লৱণ প্লাছ কপাৰ সালফেট প্লাছ জিংক কপাৰ সালফেট দ্ৰৱক জিংকৰ সৈতে বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়া কৰিবলৈ দিলে কি হ'ব এই জিংক সালফেট আমি পাম উৎপন্ন হোৱা পদাৰ্থ অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থ হিচাপে আমি জিংক সালফেট পাম প্লাছ লগতে আমি কি পাম কপাৰ ধাতু আমি পাম এই ক্ষেত্ৰত আমি দেখো ইয়াত কি আছে যৌগ আছে কপাৰ সালফেট যৌগ আৰু জিংক হৈছে মৌল এই যৌগ আৰু মৌল দুটাৰ মাজত কি হৈছে আমাৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে ইয়াৰ ফলত কি হৈছে এই মৌলটো কি কৰিছে এই যে কপাৰ সালফেট যৌগ ইয়াৰ পৰা সালফেট অংশ যেটো সালফেট আয়ন বুলি কওঁ সালফেট আয়ন SO4 2- আয়ন সালফেট আয়ন ঠিক আছে 2- কিয় কাৰণ ই কি কৰিব পাৰে দুটা অতিৰিক্ত ইলেক্ট্ৰন ই গ্ৰহণ কৰিব পাৰে সুস্থিৰতা লাভ কৰাৰ কাৰণে অক্সিজেনৰ দৰে এইকাৰণে 2- এখানে সালফেট আয়নখিনি এই অংশটো কি হ'ব এটা অংশ যৌগটো এটা অংশ কি হ'ব জিংকৰ দ্বাৰা অপসাৰিত হৈছে আৰু জিংক সালফেট লৱণ উৎপন্ন হৈছে জিংক সালফেট বিক্ৰিয়াজাত পদাৰ্থ হিচাপে উৎপন্ন হৈছে আৰু ইয়াৰ পৰা কি হৈছে কপাৰ ধাতু মানে বেলেগ হৈ গৈছে বা আমি ক'ব পাৰোঁ কপাৰ ধাতু ইয়াৰ পৰা গুচি গৈছে কপাৰৰ অপহৰণ ঘটিছে অথবা সালফেট আৰু আয়নৰ অপহৰণ ঘটিছে একেই কথা যিকোনো এটা অংশ অপহৰণ ঘটিব ইয়াক কোৱা হয় অপহৰণ বিক্ৰিয়া ঠিক আছে ঠিক তেনেদৰে দ্বি অপহৰণ বিক্ৰিয়াত কি হয় যৌগ আৰু যৌগৰ মাজত হয় দুটাই যৌগ থাকে দুটা আর যদি আমি লৈছো বিক্রিয়ক পদার্থ দুটাই যৌগ থাকিব একে যৌগত দুটা যৌগ থাকার কারণে মানে দুপিনেই মানে অপহরণ ঘটিব দুটা অংশৰ পৰা অপহৰণ ঘটিব তাক আমি দ্বি অপহৰণ বুলি কওঁ আমি ভালদৰে ইয়াত আলোচনা কৰিম উত্তৰৰ সৈতে গতিকে ইয়াত ভালদৰে উত্তৰটো আমি লিখিব লাগে তেনে ক্ষেত্ৰত কি হ'ব অপহৰণ বিক্ৰিয়াত কি হয় বিক্রিয়ক পদাৰ্থৰ অপহৰণ বিক্রিয়াত বিক্রিয়ক পদাৰ্থৰ মাত্ৰ এটা অংশৰহে অপহৰণ বা প্ৰতিস্থাপন ঘটে এক প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় অপহৰণ বিক্ৰিয়াক অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া সাবস্টিটিউশন ৰিএকশন অৰ্থাৎ অপহৰণ বিক্ৰিয়াত বিশেষকৈ এটা মৌল বা অণু আৰু এটা যৌগৰ মাজত সংঘটিত হয় ঠিক আছে আমি আলোচনা কৰিলো লগতে আনহাতে দ্বি অপহৰণ বিক্ৰিয়াত কি হয় দুটা বিক্রিয়ক পদাৰ্থৰ দুটা অংশৰে অপহৰণ বা প্ৰতিস্থাপন ঘটে আৰু বেলেগ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় এইখিনি হল আমাৰ পাৰ্থক্য এটা উদাহৰণ হয়তো আমি বুঝো অপহৰণ বিক্ৰিয়াৰ উদাহৰণ আগতে লৈছো জিংক সলিড প্লাস কপার সালফেট একুয়াস লবণ যেহেতু লবণ এসিড একুয়াস থাকে বিশেষকৈ জলীয় দ্ৰৱ হিচাপে থাকে নতুবা ঠিক আছে তাত জলীয় অংশ মিহলি হৈ থাকে দ্ৰৱ হিচাপে থাকে জিংক প্লাস কপার সালফেট কি হ'ব ইয়াৰ পৰা জিংক সালফেটৰ লগত গুচি যাব জড়িত হ'ব সালফেট আয়নৰ লগত ঠিক আছে ইয়াৰ পৰা আমি জিংক সালফেট পাম যেহেতু জিংক 2+ SO4 2- গতিকে এই যে দুটা অংশ আমি পাওঁ ইয়াৰ মাজত কি থাকিব কি হ'ব স্থিতিবিদ বৈদ্যুতিক বলে ক্ৰিয়া কৰিব অৰ্থাৎ আয়নীয় যৌগ গঠন কৰিব জিংক সালফেট হ'ব আৰু কপাৰ ধাতু ইয়াৰ পৰা কপাৰ ধাতু বেলেগ হৈ যাব গতিকে ইয়াত এটা অংশৰহে অপহৰণ ঘটিছে এই কাৰণে ৰাসায়নিক বিক্ৰিয়াটোক আমি কি বুলি কওঁ অপহৰণ বিক্ৰিয়া বুলি কওঁ তো দ্বিতীয়টো উদাহৰণ আমি লৈছো এসিড বেস ৰিএকশন আমি এসিড বেসৰ এটা ভিডিও আলোচনা কৰিছো ঠিক আছে লাহে আগুৱাই যাম ইমান সময় নাপাও বিভিন্ন ধৰণৰ সমস্যা থাকে এই কাৰণে ভিডিও ৰেগুলাৰ আপলোড দিব পৰা নাই এতিয়া যেন হওক এসিড HCl হৈছে এসিড অম্ল প্লাস NaOH অর্থাৎ সোডিয়াম হাইড্রক্সাইড হৈছে আমাৰ ক্ষাৰক এসিড আৰু ক্ষাৰকৰ মাজত যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া লৱণ আৰু পানী উৎপন্ন হয় আমি জানো লৱণ আৰু পানী উৎপন্ন হয় অৰ্থাৎ ইয়াত NaCl হৈছে লৱণ উৎপন্ন হৈছে NaCl সোডিয়াম ক্লোৰাইড প্লাস H2OOH and H কি হল H2O অর্থাৎ পানী উৎপন্ন হৈছে লৱণ আৰু পানী উৎপন্ন হৈছে এই যে বিক্ৰিয়া এই ৰাসায়নিক বিক্ৰিয়াটোক আমি কওঁ দ্বি অপহৰণ বিক্ৰিয়া কিয় ইয়াৰ দুটা অংশ দুটা যৌগৰ মাজত হৈছে দুটাই যৌগ এটা মৌল বা এটা যৌগ নহয় দুটাই যৌগ HCl যৌগ NaOH যৌগ অৰ্থাৎ হাইড্ৰক্লোৰিক এসিড বা আমি কওঁ হাইড্ৰোজেন ক্লোৰাইড
প্লাছ ছডিয়াম হাইড্ৰক্সাইড দুয়োটাই হৈছে যৌগ এইটো এই যৌগৰ মাজত যেতিয়া বিক্ৰিয়া ঘটিছে তেতিয়া চাওঁ আমি ইয়াত ছডিয়াম আছে ইয়াত ক্লৰিন আছে গতিকে ক্লৰিনৰ অপহৰণ ঘটিছে এটা অংশৰ অপহৰণ ঘটিছে আৰু ইয়াত OHৰ অপহৰণ ঘটিছে আৰু ই কিহৰ লগত জড়িত হৈছে হাইড্ৰজেনৰ লগত জড়িত হৈছে গতিকে দুয়োটা অংশৰ পৰাই অপহৰণ ঘটিছে আৰু সেইকাৰণে বেলেগ বেলেগ দুটা যৌগই উৎপন্ন হৈছে অপহৰণ বিক্ৰিয়াত কি এটা যৌগৰ এটা মৌলৰ মাজত সংঘটিত হৈছিল ৰাসায়নিক বিক্ৰিয়া আৰু বিক্ৰিয়াত পদাৰ্থ হিচাপে আমি কিবা এটা যৌগ আৰু এটা মৌল পাইছিলোঁ ঠিক তেনেদৰে অপহৰণ বিক্ৰিয়াটোত কি যৌগ আৰু যৌগৰ মাজত হোৱাৰ কাৰণে দুটা ভিন্ন যৌগ পাওঁ ঠিক আছে দুটা অংশৰে অপহৰণ ঘটে গতিকে HCl + NaOH ইয়াৰ পৰা আমি কি পাইছোঁ ছডিয়াম ক্লৰাইড NaCl + H2O গতিকে এনেকুৱা ধৰণৰ যি ৰাসায়নিক বিক্ৰিয়াবোৰ পাওঁ তাক আমি কওঁ দ্বি অপহৰণ বিক্ৰিয়া ঠিক আছে এতিয়া আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন নাম্বাৰ 14 সিলভাৰৰ পৰিশোধনত সিলভাৰ কি আছে প্ৰশ্নটো সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা কি কৈছে সিলভাৰ নাইট্ৰেট দ্ৰৱ অৰ্থাৎ AgNO3 এয়া হৈছে সিলভাৰ নাইট্ৰেট দ্ৰৱ একুৱাছ লৱণ যেহেতু লৱণ সল্ট আমি একুৱাছ লিখিম আৰু দ্ৰৱ বুলি কৈছে সিলভাৰ নাইট্ৰেট গতিকে দ্ৰৱ বুলি কোৱাৰ লগতে একুৱাছে লিখিব লাগিব AQ চলিও সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা কি কৰিছে আমি কপাৰ ধাতু আহৰণ কি কৈছে সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ কপাৰ ধাতুৰ দ্বাৰা অৰ্থাৎ ইয়াৰ লগত কপাৰ যোগ কৰা হয় অৰ্থাৎ অপহৰণ বিক্ৰিয়া সংঘটিত হ'ব কপাৰে অপহৰণ ঘটাব কাৰ নাইট্ৰেট অংশৰ অপহৰণ ঘটিব ঠিক আছে সিলভাৰ নাইট্ৰেটৰ অপহৰণ ঘটিব এটা অংশ অপহৰণ ঘটিব তাই কাৰণে অপহৰণ বিক্ৰিয়া দি অপহৰণ হ'ব যে কপাৰ ধাতু যদি আমি মিক্স ইয়াৰ লগত কি কৰি দিওঁ সংযোগ কৰি দিওঁ অৰ্থাৎ কপাৰ ধাতু আৰু সিলভাৰ নাইট্ৰেটৰ লগত যদি আমি বিক্ৰিয়া হ'বলৈ দিওঁ তেনেহ'লে কি হ'ব আমাৰ এই কপাৰটো কাৰ লগত আমি যাব জানো নাইট্ৰেটৰ লগত যাব কিন্তু ধাতুটো ধাতুৰ লগত যাব নোৱাৰে কপাৰেতো সিলভাৰৰ লগত কেতিয়া যাব নোৱাৰে গতিকে কপাৰ নাইট্ৰেটৰ লগতে যাব গতিকে কপাৰ নাইট্ৰেট আমি পাম ঠিক আছে কপাৰ নাইট্ৰেট আমি পাম কপাৰ নাইট্ৰেট আমি পাম এনেকুৱা হ'ব লাগে কপাৰ নাইট্ৰেট আমি পাম লগতে কি থাকিব ইয়াৰ পৰা সিলভাৰ ধাতু আমি পাই যাম সিলভাৰ ধাতু আমি আহৰণ কৰিব লাগে সিলভাৰ ধাতু আমি পাই যাম কপাৰ নাইট্ৰেট একুৱাছ হ'ব সিলভাৰ আমাৰ সলিড হ'ব ঠিক আছে এইটো হ'ব ৰাসায়নিক বিক্ৰিয়া এই ৰাসায়নিক বিক্ৰিয়াটো আমাক লিখিব দিছে গতিকে আমি লিখি পেলালোঁ ঠিক আছে খুব ভালদৰে যদি আমি দেখুৱাব লাগে তেনেহ'লে ইয়াত দেখুৱাই দিছোঁ AgNO3 একুৱাছ প্লাছ কপাৰ ধাতুৱে অপহৰণ ঘটাব অপহৰণ মেইনলি কোনে ঘটাব কপাৰ ধাতুৱে ঘটাব কাক অপহৰণ কৰিব কপাৰ ধাতুৱে এই নাইট্ৰেট যেটো অংশ আছে NO3 অংশটোক অপহৰণ অপহৰণ কৰিব ইয়াৰ ফলত কি হ'ব আমাৰ সিলভাৰ বেলেগ হৈ যাব অৰ্থাৎ সিলভাৰ ধাতু আমি পাই যাম লগতে কি পাম আমি অতিৰিক্ত হিচাপে কপাৰ নাইট্ৰেটৰ দ্ৰৱ আমি পাই যাম লৱণ আমি পাই যাম ঠিক আছে ইয়াক যদি আমি সমতুল কৰিব লাগে তেনেহ'লে কি আহিব সমতুল কৰিলে আহিব 2AgNO3 একুৱাছ প্লাছ কপাৰ সলিড ইয়াৰ পৰা আমি কি পাম 2Ag পাম 2 মল সিলভাৰ পাম ঠিক আছে S ফৰ সলিড অৰ্থাৎ ধাতু সিলভাৰ ধাতু পাম প্লাছ লগতে কি পাম কপাৰ নাইট্ৰেট CuNO3 ব্ৰেকেটত 2 আহিব কাৰণটো কি কপাৰ 2 প্লাছ কিন্তু NO3 to 2 মাইনাছ কেৱল গতিকে দুটা ল'ব লাগিব NO3 তেতিয়াহে আমাৰ কি হ'ব সমতুল একে হ'ব সমতুল্য হ'ব আৰু তেতিয়াহে আমাৰ বিদ্যুৎ স্থিতি বলৰ দ্বাৰা বান্ধ খাব আৰু আয়নীয় যৌগ গঠন কৰিব অৰ্থাৎ কপাৰ নাইট্ৰেট গঠন কৰিব ঠিক আছে সেইকাৰণে ব্ৰেকেটত 2 লিখা হৈছে এতিয়া যদি আমি হিসাব কৰোঁ তেনেহ'লে 2Ag ঠিকে আছে ইয়াতো 2Ag আছে ঠিক আছে নাইট্ৰজেনৰ এটা আছে ইয়াত নাইট্ৰজেন দুটা আছে ইয়াত 2 আছে মানে কি গোটেইখিনি 2 আছে গতিকে নাইট্ৰজেন ইয়াতো 2 আছে ইয়াত ব্ৰেকেটত 2 আছে মানে 2 আছে ঠিক আছে অক্সিজেন কিমান আছে 2 × 3 6 ঠিক আছে ইয়াত অক্সিজেন 3 and 2 3 into 6 একে আছে ঠিক আছে ঠিকই আছে কপাৰ
ইয়াতো এটা আছে, ইয়াতো কপাৰ এটা আছে পৰমাণু, ঠিক আছে। গতিকে সমতুল হৈ গ'ল। এই সমতুল ৰাসায়নিক বিক্ৰিয়াটো আমি লিখিব পাৰোঁ, নতুবা ডাইৰেক্ট লিখিলেও অসুবিধা নাই, সমতুল লিখিলে ভাল কথা, ঠিক আছে। নিশ্চয় সকলোৱে বুজিব পাৰিছা প্ৰশ্নকেইটা, কোনো অসুবিধা থাকিব নালাগে। আজিৰ কাৰণে এইখিনিয়ে, সকলোকে ধন্যবাদ জনাইছোঁ, ঠিক আছে। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় অসম।